অসম চৰকাৰৰ ডাইৰেক্টৰ আয়ুষ মিছনৰ আৰু আমাৰ চিৰাং জিলাৰ জৰিয়তে আমি এই যোগা পাৰ্কখন অলপ আপগ্ৰেডেশ্যন কৰি পেলাই এটা কম্পিটিশ্যন পতাৰ আমি সিদ্ধান্ত লোৱা হৈছিল। ইয়াত অসমৰ স্বাস্থ্য বিভাগৰ ডাইৰেকশ্যনো আছিল। আমাৰ ইতিমধ্যে আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী আৰু এডিশ্যনেল চিফ ছেক্ৰেটাৰী আৰু নেশ্যনেল হেল্থ মিছনৰ ডাইৰেক্টৰৰ লগত আমি আলোচনা কৰি এই আপগ্ৰেডেশ্যন কৰি এটা কম্পিটিশ্যন পতাৰ বিফ'ৰ 21 জুন যোগা ডেৰ আগতে এইটো আমাৰ চিৰাং জিলা আৰু কাৰ্বি আংলং জিলাতে হ'ব। সেই অনুসৰি আমি আমাৰ যিটো পাৰ্মানেণ্ট আমাৰ যিটো যোগা চেণ্টাৰ আছিলে অলপ ডিলেপিটেড কণ্ডিশ্যনত আছিলে, আমি অলপ আপগ্ৰেডেশ্যন কৰি পেলাই আজি কম্পিটিশ্যনটো আৰম্ভ কৰিছোঁ। আৰু যোগাটো যে আমাৰ এটা খুব প্ৰয়োজনীয় আমাৰ ব্যায়াম, এইটো বিশ্ব দৰবাৰত মাননীয় প্ৰধানমন্ত্ৰী মহোদয় ইতিমধ্যে প্ৰচাৰ কৰিছে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আমিও সেই চিৰাং জিলাই আজি ইয়াক সংগতি ৰাখি যোগা ডেৰ লগত সংগতি ৰাখি আজি এটা কাৰ্যসূচী লৈছোঁ। যোগা প্ৰতিযোগিতা আমাৰ 4টা গ্ৰুপত হৈছে, আপ টু ক্লাছ 10 years, দেন 10 to 18 years, 18 to 35 years এণ্ড এবভ 35 yearsৰ আমি 4টা গ্ৰুপত আমি ভাগ কৰিছোঁ আৰু বহুত প্ৰতিযোগী আহিছে। আশা ৰাখিছোঁ আজিৰ দিনটো আমাৰ সফল হ'ব আৰু যোগাৰ জৰিয়তে আমি বিশ্বত আমাৰ ভাৰতীয় সংস্কৃতি প্ৰচাৰ কৰাৰ কাৰণে আৰু ভাৰতীয় যিটো আমাৰ সংস্কৃতিৰ জৰিয়তে মানসিক আৰু শাৰীৰিক যিটো আমাৰ উন্নতি সাধন হয় তাৰ আমি প্ৰচেষ্টা ৰাখিছোঁ আৰু চিৰাং জিলাটো আমি আজি অনুষ্ঠিত কৰিছোঁ। থেংক ইউ। এই কথাটোৰ কাৰণে কি ধৰণৰ পৰিকল্পনা ৰাজ্যিক স্তৰৰ পৰা আপোনালোকে? সেইটো কাৰণে আচলতে এই ডেভেলপ কৰা গৈছে যে এইখন আচলতে পাব্লিক পাৰ্ক আছিলে, কিন্তু কথা হ'ল কি আমি এতিয়া এইবাৰ ডেভেলপ কৰিছোঁ। এইবাৰ ডেভেলপ কৰাৰ উদ্দেশ্যটো হ'ল সেইটো, এতিয়া আমি এইখন ডেভেলপ কৰিছোঁ। ডেভেলপ কৰাৰ পিছতে ইয়াত যদি আমি ৰেগুলাৰ সেইটো ৰাখিব পাৰোঁ বা সেইটো কণ্টিনিউৱেশ্যনটো কৰিব পাৰোঁ, আমাৰ ইনষ্ট্ৰাক্টৰ দি মেলি হওক বা যেনেকৈ নহওক, আমি তেতিয়া এই বস্তুটো অকল প্ৰচাৰেই নহয় বা প্ৰসাৰেই নহয়, ইয়াত স্বাস্থ্যৰ লগতো জড়িত গোটেইখিনি বস্তু আছে। সেইটো কাৰণে এইখন ডেভেলপ কৰি আমি ইয়াত কণ্টিনিউৱেশ্যন ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটোৱে। এই কাৰ্যসূচীটো প্ৰচাৰ প্ৰসাৰৰ কাৰণে কিবা নতুনকৈ বাজেট লোৱা হৈছে? এইটো কাৰণে বাজেট এটা লোৱা গৈছে। এনেই তেওঁলোকক আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক কৰিছোঁ, তেওঁলোকে এটা আমাক ছাবমিট কৰিব বাজেট এটা সেইমতে আমি তাৰ পৰা ষ্টেটৰ পৰা আমি প্ৰভাইড কৰিম। ধন্যবাদ।